মই গৈ আছিলোঁ চিৰিচা। তো চিৰিচা যাওঁতে আকৌ মই ভাবিছিলোঁ যে ইয়াত অলপ চাহ আছে, ইয়াত অলপ জিৰাই লওঁ। জেগাটো ভাল লাগিছে চাই কেনে, ইমান ধুনীয়া দৃশ্যটো। তাত কি ধুনীয়া লাগিছে, চাৰিওফালে একদম বাগান, চাহপাত বাগান। আৰু এইফালে ইটাখোলাৰ পৰা চিৰিচা মানে ৰাস্তাটো ইমান ধুনীয়া লাগিছে এতিয়া। আগতকৈ মানে বেয়া আছিলে ৰাস্তাটো আগত, এতিয়া ভাল কৰিছে ৰাস্তাটো। এতিয়া যাবলৈ বেছি সময় নালাগে, য'ত আগত লাগিছিলে 10 মিনিট, এতিয়া 5 মিনিটত গৈ পাই যায়। ভাল লাগিলে বহুত অসম চৰকাৰক, তো সেইটো কাৰণে ধন্যবাদ। তো আমি গৈ আছিলোঁ চিৰিচা। তো যাওঁতে যাওঁতে মানে বাগৰি গ'লোঁ একদম, ধৰি নাই অলপ ৰেষ্ট লৈ লওঁ, ৰেষ্ট লৈছোঁ অলপ। আৰু আমি বাইকতেই গৈ আছিলোঁ। গাড়ীখন গৰম হৈ গৈছে, গাড়ীখন চাইছে, গাড়ীখন অলপ অকণমান গৰম হৈ গৈছে, তাই বুলি মানে অলপ ৰেষ্ট দিব দিছোঁ। লং জাৰ্ণিৰ কাৰণে দামী গাড়ী লাগিব, অলপ মানে দামী গাড়ী লাগে, দামী গাড়ী হ'লে ভাল হয়। তো আপোনালোকে যদি যাব খুজিছে, যাব খুজিলে অলপ ভাল দামী গাড়ী হ'ব লাগিব, 350cc হ'ব লাগিব, তেতিয়া মানে যাবলৈ ভাল। তো ঠিক আছে, আজিৰ কাৰণে সামৰি মাৰিলোঁ। বাই বাই, বেষ্ট অফ লাক।